অখিল গগৈয়ে কালি এগৰাকী মহিলাক সন্মানীয় মহিলাক তেওঁৰ পাৰ্টিত যোগদান কৰাইছে। তেওঁক এটা দায়িত্ব দিছে যে মিয়াই ঘৰত বনোৱা পৰঠা আৰু বিৰিয়ানী ট্ৰেইনিং কৰি আমাৰ অসমীয়া মানুহৰ ঘৰটো যাতে বনে তাৰ ব্যৱস্থা কৰিব লাগে। তাতে মিয়াৰ পৰঠা আৰু বিৰিয়ানীৰ মাংসটো কি থাকিব, কাৰণ মিয়াৰ বিৰিয়ানীটো গৰু মাংস দি খায়। তাৰমানে তেওঁ ইনডাইৰেক্টলি, মইতো কালি ৰাতি অখিলক ফোন কৰিম বুলি ভাবিছিলোঁ, আজি কৰিম এটা সময়, যে এই যে বিৰিয়ানীটো হ'ব, বিৰিয়ানীটোৰ মাংস চিকেন হ'ব নে বিফ হ'ব, গৰু হ'ব নে মুৰ্গী হ'ব? আচল প্ৰশ্নটো হ'ল সেইটো। বৰ অসম বিৰিয়ানী আৰু পৰঠাক লৈ নহয়, মুছলমানে মুছলমানৰ খাদ্য খাব, হিন্দুৱে হিন্দুৰ খাদ্য খাব। কিন্তু বজাৰত বাহিৰত আমি কিটো খাদ্য খাম, যিটো সেকুলাৰ খাদ্য, যিটো হিন্দুৱে খাব পাৰিব, মুছলমানেও খাব পাৰিব। গাহৰি থাকিলে মুছলমানে নাখায়, গৰু থাকিলে হিন্দুৱে নাখায়। মই যদি একেটা কথাই ক'লোহেঁতেন, মই কি ক'লোহেঁতেন, যে আমি এটা এনেকুৱা ট্ৰেইনিং কৰিম য'ত নেকি হিন্দুৱেও খাব পাৰিব, মুছলমানেও খাব পাৰিব। তেওঁ কি ক'লে, যে মুছলমানৰ খোৱাটো মই হিন্দুক খোৱা কৰিম। এইটোতো সাম্প্ৰদায়িক কথা হৈ গ'ল।